নমস্কাৰ ষ্টুডিঅ'ত মই চন্দ্ৰমা নাম দিলীপ গগৈ সঁচা অৰ্থত এজন সমাজসেৱক লগতে প্ৰতিষ্ঠিত ব্যৱসায়ী বিগত বহু বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে চহৰে নগৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ তেখেতে সমাজৰ হকে আৰ্থিক অনুদান আগবঢ়াই আহিছে এই খবৰ সবিস্তাৰে আগবঢ়াইছো নাম দিলীপ গগৈ সঁচা অৰ্থত এজন সমাজসেৱক লগতে প্ৰতিষ্ঠিত ব্যৱসায়ী বিগত বহু বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে চহৰে নগৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ তেওঁ সমাজখনৰ হকে আৰ্থিক অনুদান আগবঢ়াই আহিছে হি লাগিলেই নামঘৰেই হওক ক্লাবেই হওক মন্দিৰেই হওক নতুবা খেল জগতৰ অনুষ্ঠানেই হওক বিভিন্ন অনুষ্ঠানৰ লগত তেওঁ বহু বছৰ ধৰি সমাজৰ লগত জড়িত হৈ আছে সেই উদ্দেশ্যে সমাজখনেও তেখেতক মৰম আদৰ সন্মান অসমৰ বিভিন্ন প্ৰান্তত তেখেতলৈ আগবঢ়াইছে চৰাইদেউ জিলাৰ হাপেখাটি ৰহন বৰ্তানী গাঁৱত অৰ্থাৎ তেখেতৰ জন্মস্থানত ৰাইজে তেখেতক সমাজসেৱক হিচাপে বিশেষভাৱে সন্মান জনায় লগতে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে এইজন সমাজসেৱকক লেংডন বাতৰিৰ তৰফৰ পৰাও অফুৰন্ত শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ নিউজ টেক্স ৰিপৰ্ট লেংডন বাতৰি যিমান জিয়ৰিলেও আমি ভগৱান দেখা নাপাম ভগৱান ক'ত আছে আমাৰ মন মগজুত আছে আমাৰ অন্তৰ আত্মাত আছে আমি বিচাৰিলে অন্তৰ আত্মাতেই ভগৱান বিচাৰি পাম গতিকে এই সময়ত নাট চাবলৈ যথেষ্ট মানুহ আহিছে ইমান বৰষুণত নেওচুই যে আপোনালোকে ইয়াত উপস্থিত হৈছে তাৰ কাৰণে উদযাপন সমিতিৰ হৈ মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই সময়ত মাইক্ৰফোনত বেছি বক্তৃতা দিলে বহু মানুহ খঙি উঠিব পাৰে যি কি নহওক মই সদায় শিল ইটা বালিৰ লগত যুদ্ধ কৰি থকা এটা মানুহ মোৰ এনেকৈ মাইক্ৰফোনত কথা কোৱাও অভ্যাস নাই আৰু খৰি গুণানুক প্ৰত্যয়ন কৰাও অভ্যাস নাই আমি বেপাৰী মানুহ চিধাই ভগৱানৰ ওচৰত যাওঁ হে প্ৰভু ৰাম কৃষ্ণ বুলি কওঁ আৰু গণেশ দেৱতাক মাতোঁ লক্ষী সেৱা কৰোঁ আৰু লক্ষী আৰু গণেশৰ সেৱা কৰা মানেই আপোনালোকে বুজি পাইছে বেপাৰী মানুহ পইচা লাগে তেনেকুৱা কথা আছে যি কি নহওক যে আমি সৰু সুৰাকি ভগৱানক বেছি চিন্তা নকৰোঁ খুব কম সময়তে ভগৱানক আমি মাতি যাওঁ বহু সময় নষ্ট কৰিবৰ কাৰণেও সময় হাতত নাথাকে যিহেতু ডেইলি আমি হাজিৰা নকৰিলে মোৰ ঘৰ সংসাৰ নচলে সেইকাৰণে মই আৰু এটা ক'ব বিচাৰিছোঁ উঠি অহল যুৱক যুৱতীসকলক অলপ আগতে মোক এইখনত এই অঞ্চলত ইয়াতে বহি থাকোঁতে মোক ক'লে এজনে মোৰ ছোৱালীজনীয়ে দুবাৰ তিনিবাৰ ইণ্টাৰভিউ দিছে ফেইল কৰিছে ইণ্টাৰভিউ যিমানেই ফেইল কৰিব সিমানে অভিজ্ঞতা জন্মিব অভিজ্ঞতা নহ'লে খুব কামেই কৰিব নোৱাৰিব যে অভিজ্ঞতা লাগিব